গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। মোর গান হোক কল্পনা বিলাসৰ বিপরীতে সত্য প্রশস্তির ধ্যান। মোর গান হোক বহু আস্থাহীনতার বিপরীতে এক গভীর আস্থার গান। I'm really thankful to Sarvananda Sonalji for this beautiful musical evening, for organizing this, and thanks to all the students, stakeholders. आज का दिन भूपेन दा का है। भूपेन हजारिका जी न सिर्फ असम के लिए बल्कि पूरे देश दुनिया के लिए संगीत के एक ऐसे धरोहर हैं जिनको आने वाली सदियों तक संगीत के क्षेत्र में उनको याद किया जाएगा, कोई भुला नहीं सकता है। भारत रत्न সুধাকুণ্ঠ সংগীত সূৰ্য আমাৰ সকলোৰে হিয়াৰ মতো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী, তেখেতৰ যি অমূল্য সৃষ্টিৰাজি সম্পদ এইসমূহ সদায় আমাৰ মাজত আছে আৰু সেইকাৰণে ভূপেন দাৰ কেতিয়াও মৃত্যু নাই বুলি আমি অনুভৱ কৰোঁ। ভূপেন দা অজৰ আৰু অমৰ। প্ৰকৃতাৰ্থত এই অনুষ্ঠানটো আয়োজনৰ অন্তৰালত আছে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। তেখেতসকলৰ লগত বাৰ্তালাপ কৰোঁতে তেখেতসকলৰ যিটো আগ্ৰহ দেখিলোঁ এই অনুষ্ঠানটো আয়োজন কৰাৰ, মই অত্যন্ত আনন্দিত যে তেখেতসকলে ভূপেন দাক জানিবৰ বাবে জনাবৰ বাবে যিটো স্পৃহা, যিটো আগ্ৰহ, এইটো সঁচাই প্ৰশংসনীয়। আমার শত শ্রাবণৰ ধারাসার বৃষ্টির প্লাবননে গান হোক বহু আস্থাহীনতার বিপরীতে গভীর আস্থার গান। উন্মত্ত ধরারে কুরুক্ষেত্রে হর হজ্জাকে আলিঙ্গন